নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব আমগুৰিৰ জলজীৱন মিছনৰ অন্তৰ্গত এখন পৰিচালনা সমিতিয়ে অসমৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে হাতীমুৰীয়া ঘৰফলীয়া পানী যোগান আঁচনিয়ে। পানী যোগান আঁচনিখনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। সমিতিখনৰ কাৰ্যকাল ইতিমধ্যে 2 বছৰ হৈছে। এই 2 বছৰৰ ভিতৰত আমি আমাৰ উপভোক্তাসকলৰ প্ৰতি ঘৰৰ 100 টকাকৈ লৈ আমি প্ৰায় 8 লাখ টকা কালেক্ট কৰিছোঁ আৰু এই সংগৃহীত টকাৰে আমি আমাৰ উপভোক্তাসকলে যাতে নিয়মীয়া আৰু বিশুদ্ধ পানী যোগান বা গ্ৰহণ কৰিব পাৰে, প্ৰত্যেককে আমি পৰ্যাপ্ত পৰিমাণে পানী যোগান দিব পাৰোঁ, তাৰ ওপৰত ব্যৱহাৰ কৰা হৈছে। এই জনসাধাৰণক আমি বিশুদ্ধ পানী কিয় খাব লাগে বা এটা আমাৰ স্কিমটো দীৰ্ঘম্যাদী ক্ষেত্ৰত কেনেধৰণে সংৰক্ষণ কৰিব লাগে, সহযোগিতা কেনেকৈ কৰিব লাগে, এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ বাবে বা সজাগতা সৃষ্টি কৰিবৰ বাবে আমি আমাৰ পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা, কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান আদি পাতি আমি জনসাধাৰণক আমাৰ স্কিমটোৰ সজাগতা সৃষ্টি